হেল্ল' বন্ধুসকল, চাইদিনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, দি ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ অৰ্থাৎ DHS আছামৰ ফালৰ পৰা এখন ৰিক্ৰুটমেণ্টৰ নটিফিকেশ্যন আহিছে, য'ত কোৱা হৈছে DHS আছামত টোটেল 191টা গ্ৰেড 3ৰ নন টেকনিকেল পোষ্ট মুকলি হৈছে, য'ত আপোনালোকৰ হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, LDA আৰু বেচিক হেল্থ ৱাৰ্কাৰৰ পোষ্ট মুকলি হৈছে। তো বন্ধুসকলে এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কেনেকৈ কৰিব, এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন, এজ লিমিট গোটেইখিনি বা বাকী কি আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, এজ ৰিলেক্সেশ্যন আছেনে নাই, ফিজ কিমান, গোটেইখিনি তথ্য এই ভিডিঅ'টোত মই আপোনালোকক জনাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আৰু যদি বন্ধু বান্ধৱীসকল আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। তো আহক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, ইয়াত আপোনালোকে দেখিবলৈ পাইছে এপ্লাই ফৰ DHS আছাম ৰিক্ৰুটমেণ্ট 2025 ফৰ 191 গ্ৰেড 3 আৰু গোটেইকেইটা পোষ্ট আপোনালোকৰ ইয়াত নন টেকনিকেল পোষ্ট আছে, য'ত আপোনালোকৰ হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট, বেচিক হেল্থ ৱাৰ্কাৰ এইবিলাকৰেই পোষ্ট হয়। আৰু যিবিলাকৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব, ইয়াত আপোনালোকে দেখিবলৈ পাইছে পোষ্টকেইটাৰ নাম দিয়া আছে। ইয়াত হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট, BHW ভেকেঞ্চিজ টোটেল খালী হৈছে ইয়াত 191। অৰ্গেনাইজেশ্যন ডাইৰেক্টৰেট অফ হেল্থ ছাৰ্ভিচ আছাম। কোৱালিফিকেশ্যন মাত্ৰ ইয়াত আপোনালোকৰ গ্ৰেজুৱেট হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন আপোনালোকৰ অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব 12 ছেপ্টেম্বৰৰ পৰা, আৰু এপ্লাই কৰাৰ অন্তিম ডেটটো হ'ল বন্ধুসকল 21 ছেপ্টেম্বৰ 2025। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে গোটেইকেইটা পোষ্টৰ ইয়াত ধুনীয়াকৈ নাম দিয়া আছে, হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট, একাউণ্ট এছিষ্টেণ্ট, LDA আৰু বেচিক হেল্থ ৱাৰ্কাৰ, যাক চমুকে BHW বুলি কয়। আৰু ইয়াৰ বাবে আপোনালোকে বন্ধুসকল দেখিবলৈ পাইছে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন এপ্লাইটো আপোনালোকৰ 12 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব, আৰু অনলাইন আবেদন কৰাৰ একেবাৰে অন্তিম ডেটটো হ'ল 21 ছেপ্টেম্বৰ মিডনাইটলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগিব আপোনালোকৰ। দ্য কেণ্ডিডেট মাষ্ট বি এ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন, তাৰমানে গ্ৰেজুৱেট হ'ব লাগিব, আৰ্টছ হওক, কমাৰ্চ হওক বা ছায়েন্সতে হওক। লগতে আপোনালোকৰ মিনিমাম 6 মান্থছৰ এখন কম্পিউটাৰ ডিপ্ল'মা লাগিব এপ্লাই কৰিবলৈ হ'লে। এজ লিমিট 1 জানুৱাৰীৰ হিচাপ মতে আপোনালোকৰ ইয়াত 18 বছৰৰ পৰা 40 বছৰলৈকে যিসকল কেণ্ডিডেটছৰ বয়স, তেখেতসকলে এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত এজ ৰিলেক্সেশ্যন আছে OBC, MOBCৰ কাৰণে 3 বছৰৰ, SC STৰ কাৰণে 5 বছৰৰ, আৰু PWD অৰ্থাৎ যিসকল ফিজিকেলি হেণ্ডিকেপ তেখেতসকলৰ কাৰণে 10 বছৰৰ ইয়াত এজ ৰিলেক্সেশ্যনো আছে। তাৰপিছত বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে হেল্থ এডুকেটৰ অৰ্থাৎ 1 নম্বৰ যিটো পোষ্ট, তাত টোটেল 78 অৰ্থাৎ 78টা পোষ্ট আছে, যিকেইটাৰ চেলাৰী থাকিব 14,000ৰ পৰা 70,000লৈকে, আৰু গ্ৰেড পে থাকিব 7,600 পাৰ মান্থ। তাৰপিছত জুনিয়ৰ এছিষ্টেণ্ট বা একাউণ্ট এছিষ্টেণ্ট বা LDA, তাৰ কাৰণে আছে 72 অৰ্থাৎ 72টা পোষ্ট, চেলাৰী সমান থাকিব 14,000ৰ পৰা 70,000, আৰু তেখেতসকলৰ গ্ৰেড পে থাকিব 6,200 পাৰ মান্থ। তাৰপিছত BHW অৰ্থাৎ বেচিক হেল্থ ৱাৰ্কাৰৰ কাৰণে আছে পোষ্ট 41টা, চেলাৰী থাকিব 14,000ৰ পৰা 70,000লৈকে, আৰু গ্ৰেড পে আছে ইয়াত 5,600 টকা পাৰ মান্থ। তাৰপিছত বন্ধুসকল এই পোষ্টকেইটাৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন থকাটো বাধ্যতামূলক। লগতে যদি আপোনালোক বেলেগ কোনো চৰকাৰী ডিপাৰ্টমেণ্টত কৰ্মৰত হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ নো অবজেকশ্যন চাৰ্টিফিকেট লাগিব। লগতে যদি আপোনালোক PWBD কেটাগৰীত পৰে, তেতিয়াহ'লে আপোনালোকৰ PWBD চাৰ্টিফিকেট লাগিব। তাৰপিছত যদি আপোনালোকৰ হাতত কিবা কাষ্ট চাৰ্টিফিকেট আছে, কাষ্ট চাৰ্টিফিকেট লাগিব এপ্লাই কৰিবলৈ হ'লে। তাৰপিছত এপ্লিকেশ্যন ফি, ইয়াত কোনো ধৰণৰ কোনো পোষ্টৰ কাৰণে কোনো কেটাগৰীৰ কোনো কেণ্ডিডেটছে এপ্লিকেশ্যন ফিজ দিব নালাগে, এপ্লাই প্ৰক্ৰিয়াটো সম্পূৰ্ণৰূপে ফ্ৰী কৰি দিছে ইয়াত। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে চিলেকশ্যন প্ৰচেছ। তো চিলেকশ্যন প্ৰচেছটো বন্ধুসকল কেনেকুৱা হ'ব, এতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যনত পূৰা ক্লিয়াৰলি কোৱা হোৱা নাই। তো এটা অনুমানিক প্ৰথমতে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন হ'ব, ৰিটেন এক্সামৰ পিছত আপোনালোকক ইয়াৰ পৰা শ্বৰ্টলিষ্ট কৰা হ'ব। তাৰপিছত স্কিল টেষ্ট হ'ব পাৰে, তাৰপিছত আপোনালোকৰ পাৰ্চনেল ইণ্টাৰভিউ হ'ব, য'ত আপোনালোকৰ গোটেইখিনি অৰিজিনেল ডকুমেণ্টছ লৈ গৈ তাত উপস্থিত হ'ব লাগিব। ক'ত কেনেকুৱা হ'ব গোটেইখিনি আপোনালোকে পৰৱৰ্তী সময়ত গম পাব। তাৰপিছত দেখিছে ইয়াত আপোনালোকে DHSৰ ফালৰ পৰা আগতে যিবিলাক এক্সাম হৈছিল, সেই ৰিটেন এক্সামবিলাকত
ইংলিছ, ছ'চিয়েল ষ্টাডিজ, মেথামেটিক্স, জেনাৰেল নলেজ, মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং এইবিলাকৰ ওপৰত ভিত্তি কৰি এক্সামবিলাক হয়। গতিকে আপোনালোকে যদি এপ্লাই কৰি আছে বা এপ্লাই কৰিব বুলি ভাবি আছে আপোনালোকে, তেতিয়াহ'লে আপোনালোকে এই ছাবজেক্টকেইটাৰ ওপৰত আপোনালোকে অধ্যয়ন কৰক যদি পৰীক্ষা দিবলৈ ভাবি আছে। তাৰপিছত এপ্লাই কেতিয়াৰ পৰা আৰম্ভ হ'ব বা এপ্লাই কেনেকুৱা কৰিব? বন্ধুসকল, এপ্লাই এতিয়ালৈকে আৰম্ভ হোৱা নাই। এপ্লাই ডেটটো আৰম্ভ হ'ব 12 ছেপ্টেম্বৰৰ পৰা। 12 ছেপ্টেম্বৰৰ দিনাখন আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত অনলাইন এপ্লাই কৰাৰ লিংকটো পাই যাব। আৰু এপ্লাই কৰাৰ অন্তিম ডেটটো হ'ল 21 ছেপ্টেম্বৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। তাৰপিছত বন্ধুসকল, আপোনালোকে অফিচিয়েল ন'টিফিকেশ্যনৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত পাই যাব। আপোনালোকে এপ্লাই কৰাৰ আগত গৈ এবাৰ ভালকৈ অফিচিয়েল ন'টিফিকেশ্যনখন চেক কৰি ল'ব। তো বন্ধুসকল, এইটোৱে আছিল আজিৰ ভিডিঅ'। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। ধন্যবাদ।